खोनासंना बेवहाय जोंहा अलरेडि जोंनि मेन्टेल हेल्थआ बेवहाय मोजां जागोन गोसोआव ला नोंसोर जे बाहेरायाव गेलेला सोर मगिया जानो नांगौलाय मगि बे संस्कारखौथ' जाफैदों गुरुदेब कालिचरण ब्रह्मआनो स' बुंनो नागिरनाय बाथ्राया बेनो जे जोंनो संस्कार नांगौ आरो बे संस्कारखौ मानिक कुमार ब्रह्म सारा जोंनो होलांदों सारा बेबायदि मानसिमोन थारमाने जोंनि उन्दै उनला गथ'फोरखौ बिथाङा फिट मेन्टेलि फिजिकेलि ससियेलि फिट जानो लुबैनाय सासे सुबुंमोन स्पिरिचुवेलि फिट जानो लुबैनाय सासे सुबुंमोन मेडिकेल हेल्थआ बुंनाय बाथ्रा जे जोंनि बिखा जोंनि हार्ट आरो जोंनि माइन्ड बे मोननै जिनिसा इमबेलेन्सड जानायनि सम्भावनाया टु माच मोबाइलाव जों আজি আমি গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টে স্বৰ্গীয় মানিক কুমাৰ ব্ৰহ্মৰ সমাজত দি যোৱা কন্ট্ৰিবিউশ্যন ইয়াৰ ওপৰত এটা সেমিনাৰ কৰিছো মেমৰিয়েল লেকচাৰ মানিক কুমাৰ ব্ৰহ্ময়ে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ লাইভ মেম্বাৰ আছিল আৰু গুৰুদেৱ কালীচৰণ ব্ৰহ্ম একাডেমি বৰ্ডৰ ফাউণ্ডাৰ সেক্ৰেটাৰী আছিল দতমা হায়াৰ সেকেন্ডাৰী স্কুলৰ ভাইচ প্ৰিন্সিপাল আছিল আৰু তেখেতে 2014 হৈ ইয়াৰ আগতে 1994 চনতে এই দতমাত গুৰুদেৱ কালীচৰণ ব্ৰহ্ম একাডেমি খুলিছিল তেখেতে ফাউণ্ডাৰ প্ৰিন্সিপাল আছিল আৰু তেখেতৰ সমাজত দি যোৱা যে অৱদান এটো আমি আৰ্কাইভ কৰিব বিচাৰিছো তেখেতে আমাক বহুতখিনি লেসন দি থৈ গৈছে তেখেতে এজন এসিএস অফিচাৰ আছিল কিন্তু চাকৰিটো এৰি থৈ আহি সমাজৰ কাৰণে কাম কৰিছে তো আজি আমি জানো ক'ব লাগিব মানিক কুমাৰ ব্ৰহ্ময়ে বড়ো মিডিয়াম স্কুলৰ পায়োনিয়াৰ আছিল কমপ্লিটলি এটো স্কুল বড়ো মিডিয়াম হয় আৰু তেখেতৰ কিছুমান কোৱালিটি আছে যেনে সাৰ্ভিস টু সোসাইটি ইজ সাৰ্ভিস টু গড তো সমাজক সেৱা কৰা মানে ভগৱানক সেৱা কৰা তো ইটো ফিলসফি মনত লৈ তেখেতে কাম কৰি গৈছিল আৰু তেখেতে যোনটো কাম কৰে খুব মনোযোগ দি কাম কৰিছিল আৰু ইয়াৰ কাৰণে তেখেতে সাকসেসফুল হৈছিল আমি ক'ব লাগিব মানিক কুমাৰ ব্ৰহ্ময়ে আমাৰ এজন ইন্টেলেকচুৱেল আছিল ব্ৰহ্ম ধৰ্মৰ দেৱতী আছিল গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ দেৱতী আছিল আৰু সদায় তেখেতে ছাত্ৰ ছাত্ৰীক মোটিভেশ্যন দি থৈ গৈছিল আৰু এজন সেলফলেস লিডাৰ এটো আমি ভালকে জানো মই মানিক কুমাৰ ব্ৰহ্মক লগ পাইছো 2001 পৰা আৰু তেতিয়াৰ পৰাই মই তেখেতৰ লগত থাকি বহুতখিনি আমি কাম কৰিছো এডুকেশ্যন ফিল্ডত যাতে কোৱালিটি এডুকেশ্যন ছাত্ৰ ছাত্ৰীক দিব পাৰে তেখেতে কাম কৰি গৈছিল তো আমি বহুত দিন আগতে ভাবিছিলো গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টে মানিক কুমাৰ ব্ৰহ্মৰ কাম কৰি যোৱা বা সমাজত অৱদান দি যোৱা এটো আমি আৰ্কাইভ কৰিব লাগে সেমিনাৰ কৰিব লাগে কিন্তু বহুত আমাৰ কষ্ট হৈছে টকা পইচা আমাৰ হাতত যেহেতু নাই আজি আমি ধন্যবাদ দিব লাগিব গুৰুদেৱ কালীচৰণ ব্ৰহ্ম একাডেমি দতমাৰ প্ৰিন্সিপাল লক্ষ্মীকান্ত ব্ৰহ্ম তেখেতক আমি ধন্যবাদ দিব লাগিব তেখেতে নিজৰ স্কুলত এটো সেমিনাৰ কৰিবৰ কাৰণে আমাক ভেনু দিছে আৰু আমাক ৰিফ্ৰেশমেন্ট ব্যৱস্থা কৰি দিছে আৰু সকলো টিচিং ষ্টাফ সকলো মেনেজমেন্ট কমিটি মেম্বাৰ ছাত্ৰ ছাত্ৰী সকলোকে মই ধন্যবাদ দিছো আমাৰ আজি সেমিনাৰটো সাকসেসফুল হৈছে আৰু কোকৰাঝাৰ সিআইটিৰ প্ৰফেসৰ ডক্টৰ বিহং ব্ৰহ্মক আমি ৰিসোৰ্স পাৰ্সন হিচাপে আমি এতে মাতি আনিছো এখিনি আমি গৈ থাকিম প্ৰথমতে আমি সেমিনাৰ কৰিলো এটো আজিৰ দিনত যোনটো আৰ্টিকেল ইয়াতে প্ৰেজেন্টেশন কৰা হৈছে যোনটো পেপাৰ প্ৰেজেন্টেশন কৰা হৈছে এটো আমি আৰ্কাইভ কৰিম কোনবা এটা মেগাজিনত সবিনাৰত আমি এটো পাবলিশ কৰিম ইয়াৰ পিছত আমি চিন্তা কৰিছো মানিক কুমাৰ ব্ৰহ্মৰ নামত কিবা এৱাৰ্ড আমি ইনিশিয়েট কৰিব পাৰো নেকি এটো আমি চিন্তা কৰিছো আৰু টাইম টু টাইম আমি তেখেতৰ ওপৰত মেমৰিয়েল লেকচাৰটো অকল এটা জায়গাতে নহয় অসমৰ বিভিন্ন জায়গাত আমি কৰি থাকিম এটো আমি এনেকুৱা চিন্তা কৰিছো আজি আমাৰ মানিক কুমাৰ ব্ৰহ্ম
স্যার তেখেতৰ এটা মেমৰিয়েল লেকচাৰ ইয়াত অনুষ্ঠিত হৈছে মানিক কুমাৰ ব্ৰহ্ম ছাৰ দত্মা হায়াৰ ছেকেণ্ডাৰী স্কুল BSc এজন টিচাৰ আছিলে আৰু তেখেত এই যে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম একাডেমি ইয়াৰে প্ৰতিষ্ঠাপক আছিলে চ' তেখেতে এতিয়া এই পৃথিৱীৰ পৰা গুচি গ'ল কিন্তু তেখেতৰ যিটো অৱদান এই সমাজত বড়ো সমাজ বা এই অঞ্চলত সেইটো মানে বহুত মানে কন্ট্ৰিবিউশনছ তেখেতে দি গৈছে একাডেমিকেলি স্পিৰিচুৱেলি সোশিয়েলি বহুত ধৰণৰ কন্ট্ৰিবিউশন তেখেতে দি গৈছে তো ইয়াৰ বিষয়ত ইয়াৰ ওপৰত এনেকুৱা এটা ডিসকাশন হোৱা নাছিলে আজি প্ৰথমবাৰ এইটো হ'ব হৈছে ডক্টৰ অজিত বড়ো ইয়াত আছে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ প্ৰেচিডেণ্ট মই ছাৰৰে ষ্টুডেণ্ট আছিল এটা সময়ত দত্মা হায়াৰ ছেকেণ্ডাৰী স্কুলত চ' মই ছাৰক সৰুৰ পৰা ছাত্ৰ জীৱনৰ পৰা যেনেকৈ দেখা পালোঁ সেইটোৱে মই আজি এজ এ ৰিচোৰ্চ পাৰ্চন এইটো শ্বেয়াৰ কৰিলোঁ ডক্টৰ মানিক কুমাৰ ব্ৰহ্ম ছাৰ হি ৱাজ এ গ্ৰেট হিউমেন বিং পাংচুৱেল স্পিৰিচুৱেল আৰু কমিটেড এজন ব্যক্তি আছিলে চ' আমি তেখেতক আজি আৰু আমাৰ মাজত নাপালোঁ বাট তেখেতৰ যিটো কণ্ট্ৰিবিউশ্যন দেট উইল বি that will remain forever আমাৰ মাজত সদায় থাকিব এইটোৱে মই আজি ইয়াত ফিল কৰিলোঁ মই অলপ আগতে মোৰ বক্তব্যত মই ক'লোঁ যে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে যিটো কথা ক'লে যে হেল্ডি হ'ব হ'লে মানুহ ফিজিকেলি মেণ্টেলি ছ'চিয়েলি স্পিৰিচুৱেলি শাৰীৰিক মানসিক সামাজিক আৰু আধ্যাত্মিকভাৱে আমি ফিট হ'ব লাগে তো আজি এইখন স্কুল এই চাৰিটা এলিমেণ্টছটো গুৰুত্ব দিয়ে আৰু মানিক ছাৰ সেই বস্তু এই চাৰিটা এলিমেণ্টছটো গুৰুত্ব দিছিলে ফিজিকেলি য়োগা হৈছিল এটা সময়ত মই জানাত মই দেখা পোৱাত মেণ্টেলি একেবাৰে মানসিকভাৱে আমি ফিট হ'ব লাগে আৰু ছ'চিয়েলি সামাজিকভাৱে আমি ফিট হ'ব লাগিব আৰু আধ্যাত্মিক এইখন স্কুল হ'ল ব্ৰহ্ম ধৰ্মৰ এটা আশ্ৰম ফিজিকেলি য়োগা হৈছিল এটা সময়ত মই জানাত মই দেখা পোৱাত মেণ্টেলি একেবাৰে মানসিকভাৱে আমি ফিট হ'ব লাগে আৰু ছ'চিয়েলি সামাজিকভাৱে আমি ফিট হ'ব লাগিব আৰু আধ্যাত্মিক এইখন স্কুল হ'ল ব্ৰহ্ম ধৰ্মৰ এটা আশ্ৰম তো স্পিৰিচুৱেলিটি ইয়াত আছে চ' এই চাৰিটা এলিমেণ্টছ যদি থাকে এজন মানুহে মানে হেল্ডি বা ফিট হৈ থাকিব পাৰে তো মই বিচাৰোঁ সমাজৰ এভৰি য়াং ইণ্ডিভিজুৱেল অকল য়াং নহয় এভৰি ইণ্ডিভিজুৱেল আমি যদি এই চাৰিটা এলিমেণ্টছটো সজাগ বা ফিট ৰাখিবলৈ যদি কাম কৰে এইটোৱে বহুত ডাঙৰ কাম বুলি মই ভাবোঁ থেংক ইউ